নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যদি আপোনালোকৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক আছে নে নাই তাক কেনেকৈ চেক কৰিব তাৰ বিষয়ে মই আজি সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। যদি আপোনালোকৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত যদি লিংক নাথাকে তেনেহ'লে গভৰ্ণমেণ্টৰ যিকোনো পইচা আপোনালোকৰ একাউণ্টত নোসোমাব। যেনেকৈ ধৰি লওক আপুনি PM কিষাণৰ পইচা, লেট্ৰিনৰ পইচা আৰু আপোনাৰ অন্যান্য বহুতৰ হয়, এইবিলাক আপোনালোকে পইচা নাপাব। তাৰ বিষয়ে আপোনালোকে এইটো চাওক, আপোনালোকে ষ্টেটাছ চেক কৰি চাওক কেনেকৈ আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক হৈ আছে নে কেনেকৈ কৰিব ষ্টেটাছটো চেক চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। তাৰ বাবে আপুনি যিকোনো ব্ৰাউজাৰত গৈ পিনি UIDIA.government.in ক্লিক কৰিব। নহ'লেও আপোনালোকৰ সুবিধাৰ বাবে মই ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম, তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মই এই পেজটোৰ কথা কৈছোঁ সেই পেজটোলৈ আপুনি অট'মেটিক যাবগৈ। তো মোৰ চেনেল নতুন হৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইটো পেজত অহাৰ পিছত আপোনালোকে ইয়াত দেখিব ৱেলকাম টু ইংলিছত আপোনালোকে ক্লিক কৰি ল'ব। ইংলিছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সুবিধা হ'ব, সেইটো বাবে আপুনি ইংলিছত ক্লিক কৰি ল'ব। ইংলিছত ক্লিক কৰি দিয়াৰ লগে লগে পেজটো আপোনাৰ লোড হৈ আপুনি আপোনালোকৰ প্ৰথম এটা নতুন পেজ খোল খাব। নতুন পেজ খোল দিয়াৰ লগে লগে আপোনালোকৰ যিটো এড আহিব সেই এডটো আপোনালোকে কাটি দিব। কাটি দিয়াৰ পিছত আপোনালোকে ইয়াত প্ৰথম অপশ্যনটো দেখিব মাই আধাৰ বুলি যিটো অপশ্যন দেখিব আপোনালোকৰ ইয়াত মাই আধাৰ বুলি যিটো অপশ্যন আছে সেই মাই আধাৰত ক্লিক কৰি দিয়াৰ লগে লগে তললৈ অকণমান স্ক্ৰল কৰি চাব। ইয়াত আপোনালোকৰ ইয়াত ডাউনলোড আধাৰ বুলি অপশ্যন এটা আহিব, মই আপোনালোকক দেখাই দিছোঁ। ইয়াত ডাউনলোড আধাৰ বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা নতুন পেজ খোল খাব। নতুন পেজ খোল খোৱাৰ লগে লগে আপোনালোকৰ ইয়াত পেজটো এনেকৈ লোড হ'ব। লোড হৈ দিয়াৰ লগে লগে আপোনালোকৰ এটা কথা কৈ দিছোঁ যে আপোনালোকৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিয়া আছে সেই মোবাইল নম্বৰত আপোনালোকৰ প্ৰয়োজন হ'ব। তো আপোনালোকে ইয়াত লগ ইন অপশ্যনত ক্লিক কৰি দিব। লগ ইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ, আধাৰ কাৰ্ডত যিটো নম্বৰ আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত এণ্টাৰ কৰিব। মোবাইল নম্বৰটো নহয়, আধাৰ কাৰ্ডত এটা নম্বৰ থাকে, সেই 12টা নম্বৰ থাকিব। সেই 12টা নম্বৰ আপোনালোকে ইয়াত এণ্টাৰ কৰিব আৰু যিটো কেপচাৰ আছে কেপচাৰটো দি চেণ্ড অ'টিপিত ক্লিক কৰি দিব লাগিব। তো মই এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ। ফিল আপ কৰি পিনি আপোনালোকক দেখাম আৰু আগৰটো কেনেকৈ আপোনালোকৰ বেংক আধাৰ লিংক কোনটো বেংকৰ লগত লিংক হৈ আছে কেনেকৈ আছে সেইটো আপোনালোকক দেখাম। তো ভিডিঅ'টো মই শেষলৈকে চাওক আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো মই আধাৰ কাৰ্ডটো ফিল আপ কৰি লৈছোঁ। ফিল আপ কৰি কেপচাৰটো ফিল আপ কৰি চেণ্ড অ'টিপিত ক্লিক কৰিছোঁ। যিটো চেণ্ড অ'টিপিত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো মোবাইল নম্বৰ লিংক আছে আধাৰ লগত সেই আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰত আপোনালোকৰ প্ৰয়োজন হ'ব। প্ৰয়োজন হোৱাৰ লগে লগে মানে OTPটোৰ কাৰণে প্ৰয়োজন হ'ব। তো আপোনালোকে চেক কৰি ল'ব আধাৰ কাৰ্ডৰ নম্বৰত আছেনে নাই। যদি এইটো চেক কৰিব নাজানে তেন্তে মই কমেণ্ট কৰি জনাব, মই ইয়াৰো এটা ভিডিঅ' বনাই দিম। তো OTPটো ইয়াত ফিল আপ কৰি দিয়াৰ পিছত লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত অকণ ৰিডাইৰেক্ট হৈ এটা নতুন পেজ খোল খাব। নতুন পেজ খোল দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত দেখিব বেংক চেণ্ডিং ষ্টেটাছ বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত আপোনালোকৰ ইয়াত দেখিছে নহয়, মই যিজন ব্যক্তিয়ে চাইছোঁ তেখেতৰ এতিয়া আধাৰ কাৰ্ড লিংক হৈ আছে পঞ্জাৱ বেংকৰ লগত। যদি আপোনাৰো লিংক হৈ আছে তেনেহ'লে আপোনাৰ যোনটো বেংক নাম থাকিব ইয়াত লিখা থাকিব আপোনাৰ কোনটো বেংকৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছে আৰু সেই বেংকটোতহে আপোনালোকৰ গভৰ্ণমেণ্টৰ যিকোনো পইচা দিয়ে সেই পইচাটো আপোনালোকৰ ইয়াত সোমাব। আৰু কেতিয়া এইটো বেংক লিংক হৈছিলে সেইটো আপোনালোকৰ ইয়াত ডেটটো চাব পাৰিব। যদি আপোনালোকৰ লিংক নাই তেনেহ'লে সোনকালে লিংক কৰি লওক। আজি ভিডিঅ' বনোৱা উদ্দেশ্য এইটোৱে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি মোৰ চেনেল নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।